আসসালামু আলাইকুম নমস্কাৰ সকলোকে মই এয়া উঠিলো উঠি কাম বন কৰি আছো ভাবিলো কাম কৰি কৰি আপোনালোকৰ লগত অলপ কথা পাতো এইকেদিন বৰষুণ দিয়াৰ পিছত আজি ৰ'দ দিছে ৰ'দটো ইমান কাৰা হৈছে ভালে লাগিছে বাৰু কাপোৰ কাটিবিলাক ধুই দিয়া আছিল হেবুৰ এতিয়া ৰ'দত দিম নহলে ভিজি থাকিলে বতাহত জিবানে নখুকাও মানে ভিজি থাকিলে কিবা এটা গোন্ধ আহে ভেকেছা ভেকেছি তো কাপোৰবিলাক ৰ'দত দিও আৰু ৰ'দটো দিলে ভালি গুটিবোৰ বুকা বুকা হৈ গৈছে জেগাবিলাক আৰু ভাল নালাগে একে লেঠাই খধাই বৰষুণ দি থাকিলে ভাল নালাগে তাকে কাপোৰবিলাক ৰ'দত দি আছো মেফুজ উঠিলে উঠি দাঁত ব্ৰাছ কৰিলে কৰি কেনে মই কাম কৰি থকালৈ সি গলিয়ে গৈ খেলিবলৈ গুচি গ'লগৈ এতিয়া মাতি আছো কি অহাই নাই কিবা এটা খাই যোৱা হয় মনটো ভাল লাগিলে হয় এতিয়া মাতিলেও নাহে আহিব বাৰু নিজে নিজে আহি যাব আকৌ যোৱাকালি ৰাতি এখেত মানে গুৱাহাটীলৈ গৈছিল যাওঁতে মোবাইলটো আগৰ মোবাইলটো স্যামসাঙৰ আছিলে সেইটো পৰি থাকিলে পৰি কেনে ভাঙি থাকিলে তাৰ পিছত এতিয়া তেওঁৰটো দুটা মোবাইল প্ৰয়োজনে পিছত কি কৰিলে তেওঁ এটা লৈ ললে আইফোন ললে আইফোন 13 Pro Max ললে মই দেখাম বাৰু আপোনালোকক কালি ভাঙা মোবাইলটো এটো আছিলে স্যামসাঙৰ এটো ভাঙি থাকিলে গাড়ী পা পৰি গলে এটো আৰু নিউ ফোনটো চাম এটো নিউ ফোনটো আইফোন 13 Pro Max ভালে লাগিছে মেফুজে আইফোন চলাই আছে এবাৰ দেখাই দিয়া চাও পেহীহঁতৰ ঘৰলৈ যাও অলপ মেফুজ আগে আগে গৈ আছে এইটো আগফালে পেহীহঁতৰ ঘৰ পাৰ জলদি দৌৰা দৌৰা মনোজাদি আছে নে নাই চোৱা গৈ দৌৰি দৌৰি গৈ আছে খুব ভাল পায় সি মনোজাদি আছে নে নাই মাত দিয়া আছা নে বুলি কোৱা পাই গলো পেহীহঁতৰ ঘৰ হেই আছে পেহী ভিতৰলৈ কিবা কৰিছে চাও বেপাৰী আহিছিল সৰু মাছ হেকিটাই আছিল মানে মেফুজে মধুৰিআম খাব বলে আগে চাই লোৱা ক'ত আছে নহলে ৰদে নিদিয়ে এডাল পাইছো পাৰি দিম বুটলিবা দেই যোৱা লৈ আহা গৈ পেহীহঁতৰ ঘৰৰ পৰা আহিলো তেতিয়া তাৰপিছত গা পা ধুলো ভিডিঅ' কৰাই নহ'ল আৰু এতিয়া ইফতাৰী তৈয়াৰী কৰি আছো আটাটো ভৰাই লওঁ পেকেটত তাৰপিছত পৰঠা চৰঠা কিবা বনাম আৰু কি কৰো তাৰে অলপ দেখাম বাৰু পৰঠা বনাই আছো এতিয়া ইমান গৰম দিছে একেদিন বৰষুণে দিলে আজি আকৌ ৰ'দ দিলে যে বহুত বৰষুণ দিয়াৰ পিছত মানে এতিয়া বহুত গৰম দিছে পুৰা ঘামি গৈছো মই পাকঘৰত এতিয়া পৰঠা বনাম আৰু মাংস বনালো কিবা কিবি বনালো সেইবিলাক দেখুৱা নহ'ল এতিয়া পৰঠাটো দেখাম আৰু ইফতাৰীবিলাক উলিয়ালোৱে আজান দিবই আৰু এতিয়া ইফতাৰৰ টাইম হ'লে বেছি একো কৰা নাই আৰু সিম্পল অলপ মানে বেছিও ইমান খাব পৰা নাযায় তাৰ কাৰণে ইমান বেছি কৰা নাই ভিডিঅ'টো বেছি দীঘল নকৰো আৰু খাই বৈ অলপ আৰাম কৰো এইকণতে সামৰিম আৰু ভিডিঅ'টো আপোনালোকে চাব সাবস্ক্ৰাইব কৰিব চেনেলটো শ্বেয়াৰ কৰিব